বন্ধুসকল বহুত কেইদিন বিশেষ অসুবিধাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলো আৰু আজি এটা নতুন খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছো। বন্ধুসকল ইতিমধ্যে ষ্টেট বেংকে লঞ্চ কৰিলে ৱাইফাই কানেক্টেড এটিএম কাৰ্ড। যদি আপুনি এতিয়ালৈকে ৱাইফাই কানেক্টেড এটিএম কাৰ্ড লোৱা নাই তেতিয়াহ'লে বন্ধুসকল আপোনালোকে ষ্টেট বেংকত গৈ আপোনাৰ সেই এটিএম কাৰ্ডখন এক্সচেঞ্জ কৰি লওক, অৰ্থাৎ এখন ৱাইফাই কানেক্টেড এটিএম কাৰ্ড লৈ লওক। এটা কথাটো হল বন্ধুসকল আপোনালোকে কেনেকৈ জানিব যে এই কাৰ্ডখন ৱাইফাই কানেক্টেড হয় নে নহয়, বা এই ৱাইফাই কানেক্টেড এই এটিএম কাৰ্ডখনৰ সুবিধাসমূহ কেনেকুৱা হ'ব, বা আগৰ এটিএম সমূহতকৈ এই ৱাইফাই কানেক্টেড এটিএম কাৰ্ডখনৰ সুবিধাসমূহ কিমান আগবঢ়াই দিছে, এই সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত ওলোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু বন্ধুসকল আপোনালোকে নিশ্চয় গম পায় যে প্ৰথমতে ষ্টেট বেংকৰ এখন এনেকুৱা এটিএম কাৰ্ড আছিল আৰু তাৰ পিছত যিটো মেগনেটিক চিপ থকা এটিএম কাৰ্ড তেনেকুৱা এখন এটিএম কাৰ্ড উলিয়ালে, আৰু তাৰ পিছত যিটো ষ্টিলৰ চিপ থকা এটিএম কাৰ্ড এনেকুৱা এখন উলিয়াইছিল, আৰু তাৰ পিছত ৰিচেণ্টলি এই ৱাইফাই সংযুক্ত থকা এই এটিএম কাৰ্ডখন লঞ্চ কৰিছে। এতিয়া কথাটো হ'ল বন্ধুসকল আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ সেই এটিএম কাৰ্ডখন ৱাইফাই কানেক্টেড হয় নে নহয়। সব ডাইৰেক্টলি কৈ দিছো যে আপোনাৰ যদি এটিএম কাৰ্ডখনত যিটো ৱাইফাই চিম্বল থাকে অৰ্থাৎ ৱাইফাই আইকন থাকে, এই আইকনটো যদি আপোনাৰ সেই এটিএম কাৰ্ডখনত আছে তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ সেই এটিএম কাৰ্ডখন ৱাইফাই সংযুক্ত এটিএম কাৰ্ড। আৰু এতিয়া আলোচনা কৰো আহক আমি সেই ৱাইফাই কানেক্টেড এটিএম কাৰ্ডখনৰ সুবিধাসমূহৰ বিষয়ে। কি নতুন সুবিধা এই এটিএম কাৰ্ডখনত আগবঢ়াইছে ষ্টেট বেংকে। এতিয়া সুবিধাসমূহৰ কথা ক'বলৈ গ'লে বন্ধুসকল আগৰ এটিএম কাৰ্ডসমূহত যেনেকুৱা ধৰণৰ সুবিধা আগবঢ়াইছিলে এই সকলোবোৰ সুবিধা এই এটিএম কাৰ্ডখনত থকাৰ উপৰিও এটা বিশেষ সুবিধা দিয়া হৈছে যে আপোনাৰ সেই এটিএম কাৰ্ডখনত ৱাইফাই সুবিধা দিয়া হৈছে। কিয়নো বন্ধুসকল আপোনালোকে সেই এটিএম কাৰ্ডখন যেতিয়া লৈ পেলাই এটিএমৰ ভিতৰত সোমাই আপোনালোকে সোৱাইপ মেচিনটোৰ পৰা 3 চেণ্টিমিটাৰ আঁতৰত যদি আপোনালোকৰ সেই এটিএম কাৰ্ডখন স্কেন কৰি দিয়ে অৰ্থাৎ এনেকৈ ৰখাই দিয়ে তেতিয়া আপোনাৰ সেই এটিএম কাৰ্ডখন অট'মেটিক ভাৱে স্কেন কৰি লয় আৰু তাৰ পিছত আপোনালোকে পইচা উলিয়াই ল'ব পাৰিব, আৰু যিটো সুবিধা আগৰ সেই এটিএম কাৰ্ডসমূহত নাছিল। আৰু বন্ধুসকল যদি আপোনালোকৰ সেই এটিএম কাৰ্ডখনৰ ৱালেটৰ ভিতৰতো সোমাই থাকে আৰু আপুনি সেই ৱালেটটো 3 চেণ্টিমিটাৰ বাহিৰৰ পৰা যদি আপোনালোকে দেখুৱাই দিয়ে অৰ্থাৎ স্কেন কৰাই দিয়ে তেতিয়া ডাইৰেক্টলি ভাৱে আপোনাৰ এটিএম কাৰ্ডখন ৱালেটৰ পৰা নুলিওৱাকৈ আপোনাৰ এটিএম কাৰ্ডখনৰ কাম কৰিব। এই সুবিধাটো বন্ধুসকল নতুনকৈ ষ্টেট বেংকে দিছে এই এটিএম কাৰ্ডখনত। সো এই এটা সৰু খবৰ দিবলৈ আপোনালোকক ভিডিঅ'টো বনালো, আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ চেনেলত বন্ধুসকল প্ৰথমবাৰ আহিছে চেনেলটোৰ তলত থকা সেই ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত ওলোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ঠিক আছে বন্ধুসকল, আকৌ এটা বেলেগ ভিডিঅ' লগ পাম। জয় অসম।